স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা। ৰাজ্যত অনাগত দুটা দিনত প্ৰবল বৃষ্টিপাত হ'ব পাৰে আৰু এয়া আগজাননী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিয়া হৈছে যে অনাগত দুটা দিনত ৰাজ্যক আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 2-3খন ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী বৰ্তমান দিয়া হৈছে। কেৱল অসমতে নহয়, দেশৰ অন্যান্য প্ৰান্ততো সতৰ্কবাণী দিয়া হৈছে যে প্ৰবল বৃষ্টিপাত আহিব পাৰে। এই মুহূৰ্তৰ এই ব্ৰেকিং নিউজটো আমি আপোনালোকলৈ আগবঢ়াইছোঁ যে ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী দিয়া হৈছে। অৰেঞ্জ এলাৰ্ট দিয়া হৈছে ৰাজ্যত অনাগত দুটা দিনত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে। মঙল আৰু বুধবাৰে ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে আৰু এই সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে। অসমৰ লগতে অৰুণাচল প্ৰদেশৰো কিছু অংশত এই সতৰ্কবাণী বৰ্তমান জাৰি কৰা হৈছে। এই মুহূৰ্তত যদি আমি আপোনালোকক এই গুৰুত্বপূৰ্ণ বাতৰিটো জনাব ওলাইছোঁ যে অনাগত দুটা দিনত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে আৰু মঙল আৰু বুধবাৰে আৰু কিছু ক্ষেত্ৰত বৃহস্পতিবাৰেও এই সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে আৰু অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু দেশৰ অন্যান্য প্ৰান্ততো যিহেতু ইতিমধ্যে ঘূৰ্ণীবতাহ আৰৱ সাগৰত ঘূৰ্ণীবতাহৰ প্ৰভাৱত গুজৰাটকে ধৰি বিভিন্ন প্ৰান্তত সতৰ্কবাণী দি থকা হৈছে, তাৰ মাজতেই অসমতো অনাগত দুটা দিনত অৰ্থাৎ কাইলৈ আৰু পৰহিলৈ প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যিটো IMD আছে, IMD যিটো অফিচিয়েল ৱেবছাইট আছে, তাত কেনেধৰণৰ সতৰ্কবাণী দেখুৱাইছে এয়া চাওক। এয়া IMDৰ অফিচিয়েল ৱেবছাইট আৰু ইয়াত যদি আপুনি চাই বিভিন্ন তথ্য দি থকা হৈছে আৰু অনাগত দুটা দিনত ক'ত সতৰ্কবাণী এই যদি আপুনি ৱাৰ্ণিং যি আছে, ৱাৰ্ণিং যদি আপুনি চাই তাত আপুনি যদি ক্লিক কৰাৰ লগে লগে দেখিব যে অনাগত 5 দিনত কেনেধৰণৰ পৰিৱেশ হ'ব পাৰে তাৰ সতৰ্কবাণী গোটেই দেশখনৰ সমগ্ৰ দেশৰ ইয়াত দি থকা হৈছে। ইয়াত যদি চাই আজি অৰ্থাৎ আপুনি যদি ইয়াত চাই আজি 17 তাৰিখৰ দিনত যদি আপুনি চাই কোনো ধৰণৰ ৱাৰ্ণিং অসম তথা উত্তৰ পূৰ্বাঞ্চলত দেখুৱাই থকা হোৱা নাই। ইয়াত গ্ৰীণ দেখুৱাই আছে অৰ্থাৎ আজিৰ তাৰিখত কোনো তেনেধৰণৰ সতৰ্কবাণী এই মুহূৰ্তত নাই। এয়া যদি 17 মে'ত আপুনি চাই দিয়াৰ লগে লগে যদি মই 18 মে'ত যাওঁ, 18 মে'ত আপুনি গম পাব যে কেনেকৈ সতৰ্কবাণী দিয়া হৈছে। 18 মে'ৰ লগে লগে আপুনি যদি চাই অসমত এয়া চাওক অৰেঞ্জ এলাৰ্ট অসমৰ ক্ষেত্ৰত দি থকা হৈছে। অন্যান্য উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যত দিয়া হোৱা নাই, তাত কোনো ধৰণৰ দি থকা হোৱা নাই। তাৰ উপৰিও ৰাজস্থানৰ কিছু অংশ আৰু গুজৰাটৰ যিটো ঘূৰ্ণীবতাহৰ প্ৰভাৱত এই দুটা স্থানত প্ৰবল বৃষ্টিপাত হ'ব পাৰে, ইয়াত ৰেড এলাৰ্ট দি থকা হৈছে। কিন্তু অসমৰ ক্ষেত্ৰত যদি আপুনি চাই অৰেঞ্জ এলাৰ্ট দিয়া হৈছে। অসম আৰু মেঘালয়ৰ বাবে দিয়া হৈছে 18 তাৰিখ অৰ্থাৎ অহা কাইলৈ মঙলবাৰৰ বাবে এই যি সতৰ্কবাণী আছে এই সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিয়া হৈছে। 19 তাৰিখৰ দিনত যদি মই চাওঁ 19 তাৰিখ কি হৈছে তেতিয়া আপুনি চাব যে 19 তাৰিখে অসম আৰু আপুনি যদি চাই অসম, অৰুণাচল প্ৰদেশ, মেঘালয় এই স্থানত সতৰ্কবাণী দিয়া হৈছে অৰেঞ্জ এলাৰ্ট। অসমকে ধৰি অৰুণাচল, মেঘালয় এই স্থানত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী দিয়া হৈছে। ইয়াৰ উপৰিও যদি আপুনি চাই জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড এই মুহূৰ্তত যদি আপুনি চাই জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, ৱেষ্টাৰ্ণ UP, হাৰিয়ানা, ৰাজস্থান আৰু এই স্থানতো সতৰ্কবাণী দি থকা হৈছে যে প্ৰবল বৃষ্টিপাত হ'ব পাৰে। আৰু এই ক্ষেত্ৰত অসমত যদি আপুনি চাই 19 তাৰিখে এই স্থানত যদি আপুনি লক্ষ্য কৰে তেতিয়াহ'লে আপুনি দেখা পাব যে প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী দি থকা হৈছে। আৰু এই তাৰিখটো হৈছে এই মুহূৰ্তত যদি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ যে এই যিটো তাৰিখ আছে এই তাৰিখটোত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে কেনেধৰণৰ সতৰ্কবাণী দি থকা হৈছে। এই মুহূৰ্তত আমি লগে লগে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে কি ধৰণৰ সতৰ্কবাণী দি থকা হৈছে। এয়া চাওক, এয়া 19 তাৰিখৰ সতৰ্কবাণী বৰ্তমান দিয়া হৈছে। এয়া সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই সতৰ্কবাণী দি থকা হৈছে। আমি ফুল প্লেটৰ মাধ্যমেৰে পুনৰ আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ যে অনাগত দুটা দিনত কি ধৰণৰ সতৰ্কবাণী আহি আছে। দুখন ৰাজ্যৰ সতৰ্কবাণী দি থকা হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত। আৰু এই অনাগত দুটা দিনত মঙল আৰু বৃহস্পতিবাৰে এই সতৰ্কবাণী দি থকা হৈছে। আমি আপোনালোকক 18 তাৰিখৰ দেখুৱালোঁ, 17 আৰু 18 19 তাৰিখৰ আমি তাৰিখটো আমি আপোনালোকক পুনৰ দেখুৱাব চেষ্টা কৰি আছোঁ যে 19 তাৰিখে কি আছে। 19 তাৰিখৰ এয়া তাৰিখত যদি আপুনি চাই এয়া সতৰ্কবাণী দি থকা হৈছে অসম, মেঘালয়ত সতৰ্কবাণী, তাৰ লগতে ইয়াত অৰেঞ্জ এলাৰ্ট দেশৰ অন্যান্য কেইবাটাও প্ৰান্তত দি থকা হৈছে। 20 তাৰিখে যদি আপুনি চাই
20 তাৰিখত কেনেধৰণৰ সতৰ্কবাণী দিয়া আছে 20 তাৰিখে অসম তথা অন্যান্য ৰাজ্যত দিয়া হোৱা নাই কেৱল আপুনি যদি চাই অৰুণাচল প্ৰদেশতহে 20 তাৰিখত অৰেঞ্জ এলাৰ্ট দিয়া হৈছে অৰ্থাৎ সতৰ্কবাণী জাৰি কৰা হৈছে 19 তাৰিখৰ বাবে 20 তাৰিখৰ বাবে আৰু 21 তাৰিখে যদি চাই 21 তাৰিখৰ কোনো ধৰণৰ সতৰ্কবাণী এই মুহূৰ্তত দেশত দি থকা হোৱা নাই অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলতো দিয়া হোৱা নাই দেশৰ অন্যান্য প্ৰান্তত দেখুওৱা হোৱা নাই এতিয়া আপুনি কেনেকৈ গম পাব সতৰ্কবাণী দি আছে কালাৰ হিচাপে দিয়া আছে ৱাৰ্নিং গ্ৰীণ যদি থাকে তাত নো ৱাৰ্নিং বুলি কোৱা হয় নো ৱাৰ্নিং যদি আপোনাৰ সেউজীয়া কালাৰে চিহ্নিত কৰা হৈছে ৰঙেৰে চিহ্নিত কৰা হৈছে তেতিয়াহ'লে তাত কোনো ধৰণৰ সতৰ্কবাণী দি থকা হোৱা নাই অৰ্থাৎ আপুনি চাওক ইয়াত এই 21 তাৰিখৰ দিনটোত দেশত ক'তো কোনো ধৰণৰ সতৰ্কবাণী নাই যদি এয়া হালধীয়া ৰং দিয়া হৈছে হালধীয়া ৰং মানে ৱাটছ অৰ্থাৎ পৰ্যবেক্ষণ কৰি থকা হৈছে যে বতৰটো কেনেকুৱা হ'ব অৰেঞ্জ এলাৰ্ট যদি দিয়া হয় অৰেঞ্জ এলাৰ্ট অৰ্থাৎ সতৰ্কবাণী অৰেঞ্জ এলাৰ্ট ইয়াত এলাৰ্টত আছে আৰু ৰেড ৰঙা ৰং যদি থাকে তেতিয়াহ'লে ৱাৰ্নিং বুলি দিয়া হয় সেই গতিকে যদি আপুনি চাই মই পুনৰ দেখুৱাই আছোঁ 17 তাৰিখৰ যদি আপুনি আজিৰ দিনটোত চাই তেতিয়াহ'লে অসম তথা উত্তৰ পূৰ্বাঞ্চলত কোনো ধৰণৰ সতৰ্কবাণী দিয়া হোৱা নাই কেৱল এই যি সাগৰীয় আৰৱীয় সাগৰৰ যি চাইক্লন আছে চাইক্লনৰ বাবে গুজৰাট আৰু মহাৰাষ্ট্ৰ আৰু সৌৰাষ্ট্ৰৰ যিখিনি উপকূলীয় অঞ্চল আছে তাত দি থকা হৈছে ঠিক তেনেধৰণে আপুনি যদি 18 তাৰিখৰ চাই 18 তাৰিখৰ মই আপোনালোকক দেখুৱাই আছোঁ 18 তাৰিখে অসম মেঘালয়ত সতৰ্কবাণী দি থকা হৈছে আৰু ইয়াৰ অৰেঞ্জ এলাৰ্ট দি থকা হৈছে 19 তাৰিখে যদি আপুনি চাই 19 তাৰিখে মই আপোনালোকক দেখুৱাই আছোঁ পুনৰবাৰ দেখুৱাই আছোঁ 19 তাৰিখে অৰেঞ্জ এলাৰ্ট অসম মেঘালয় আৰু অৰুণাচল প্ৰদেশ এই স্থানত অৰেঞ্জ এলাৰ্ট দি থকা হৈছে 19 তাৰিখৰ 20 তাৰিখৰ যদি এই মুহূৰ্তত আপুনি চাই তেতিয়াহ'লে 20 তাৰিখত কেৱল অৰুণাচল প্ৰদেশতহে অৰেঞ্জ এলাৰ্ট দি থকা হৈছে অসমত দিয়া হোৱা নাই ঠিক তেনেধৰণে আপুনি যদি 21 তাৰিখে চাই 21 তাৰিখে অসম তথা উত্তৰ পূৰ্বাঞ্চলত কোনো ধৰণৰ সতৰ্কবাণী নাই কিন্তু অনাগত দুটা দিনত অৰ্থাৎ 18 তাৰিখে সতৰ্কবাণী বৰ্তমান দিয়া হৈছে অসমত আৰু মেঘালয়ত আৰু 19 তাৰিখে যদি চাই 19 তাৰিখে অসম মেঘালয় অৰুণাচল প্ৰদেশ এই স্থানসমূহত অৰেঞ্জ এলাৰ্টেৰে চিহ্নিত কৰা হৈছে আৰু ইয়াত সতৰ্কবাণী দিয়া হৈছে যে অনাগত দুটা দিনত ৰাজ্যত প্ৰবল বৃষ্টিপাত হ'ব পাৰে এই সতৰ্কবাণী এই মুহূৰ্তত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অনাগত দুটা দিনৰ বাবে জাৰি কৰা হৈছে ৰাজ্যত আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো আমি ফুল প্লেটৰ মাধ্যমেৰে আপোনালোকক দেখুৱাইছোঁ যে প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী অনাগত দুটা দিনত ৰাজ্যত প্ৰবল বৃষ্টিপাত হ'ব পাৰে এই সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে আৰু মঙল আৰু বুধবাৰৰ ৰাজ্যৰ কোনো স্থানত প্ৰবল বৃষ্টিপাত হ'ব পাৰে আৰু এই সতৰ্কবাণী অসম মেঘালয়ৰ উপৰিও অৰুণাচল প্ৰদেশতো দিয়া হৈছে আৰু দেশৰ বিভিন্ন প্ৰান্তত এই সতৰ্কবাণী দিয়া হৈছে আৰু বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত যদি চোৱা যায় অনাগত দুটা দিনত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী ঠায়ে বিশেষে দিয়া হৈছে আৰু অনাগত দুটা দিন অৰ্থাৎ মঙল আৰু বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে